নমস্কাৰ। আমাৰ পশ্চিম দৰং সাংবাদিক সন্থাৰ ইয়াত উপস্থিত থকা সন্মানীয় সাংবাদিকসকল, আজি আমাৰ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰস্তাৱিত মহাৰাজা জয়ন্তীৰ এক বিশেষ অনুষ্ঠান আছিল। দ্বিতীয় পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত আমাৰ টিকেট বহী উন্মোচনৰ এটা কাৰ্যসূচী আছিল। আমাৰ ইয়াত সুকলমে এই অনুষ্ঠানভাগ ইতিমধ্যে সমাপন হৈ গৈছে। আমাৰ আজি সাংবাদিক মেলত আমাৰ বিদ্যালয়ৰ অধ্যক্ষা হাজৰিকা বাইদেউ, আমাৰ স্মৃতিগ্ৰন্থ উপসমিতিৰ সভাপতি ডক্টৰ কমলাকান্ত শৰ্মাদেউ আৰু আমাৰ বিত্তীয় কমিটিৰ সম্পাদক বিষ্ণুৰায় শৰ্মা উপস্থিত আছে। আপোনালোকে নিশ্চয় জ্ঞাত হৈছে যে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ 7, 8 আৰু 9, 8, 9 আৰু 10 এই তিনিটা তাৰিখত আমি বিস্তৃতভাৱে কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ যে আমি আমাৰ মহাৰাজা জয়ন্তীৰ আমাৰ বৰ্ষজোৰা যি প্ৰস্তুতি আছিলে তাৰ সামৰণি অনুষ্ঠানভাগ আমি সুকলমে অনুষ্ঠিত কৰিম। আৰু সেই উপলক্ষে ইতিমধ্যে আমাৰ প্ৰায় 10খন উপসমিতি ইতিমধ্যে গঠন হৈ গৈছে আৰু আটাইখিনি উপসমিতিয়ে ইতিমধ্যে কাম কাজবিলাক আৰম্ভ কৰিছে। প্ৰধান উপসমিতিখিনিৰ ভিতৰত বিশেষকৈ স্মৃতিগ্ৰন্থ উপসমিতিখনে তেওঁলোকে এই মহান বিদ্যালয়খনৰ যিখিনি প্ৰাক্তন কৃতি ছাত্ৰ ছাত্ৰী বা এই অঞ্চলৰ বিশিষ্ট লেখক তেওঁলোকৰ পৰা লেখাসমূহ সংগ্ৰহ কৰিছে। ধন সংগ্ৰহৰ ক্ষেত্ৰত আমাৰ বিত্তীয় সমিতিয়ে আজিৰ পৰা আনুষ্ঠানিকভাৱে পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত আগবাঢ়িছে। আজিৰ এই অনুষ্ঠানতো কেইবাগৰাকীও বিশিষ্ট দাতাই বিভিন্ন ধৰণে আমাক দান বৰঙণি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। আমাৰ প্ৰাক্তন বিধায়ক এই বিদ্যালয়ৰ কৃতি ছাত্ৰ বিনন্দ শইকীয়া ডাঙৰীয়া উপস্থিত আছিলে। তেখেতে আমাৰ এই মুকলি অনুষ্ঠানৰ যিকোনো এটা দিনৰ এসাঁজ অন্ন দান কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। কেইবাগৰাকীও প্ৰাক্তন প্ৰতিষ্ঠিত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বেটছ অনুযায়ী এটা শকত অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। আমাৰ 3 দিনৰ কাৰ্যসূচী বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰাৰ কাৰণে আমি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিম। তাৰ আগত পৰিচালনা সমিতি আমাৰ উদযাপন সমিতিৰ সভা অনুষ্ঠিত কৰি আমি বিস্তৃত কাৰ্যসূচী ঠিক ঠাক কৰি ল'ম আৰু ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত যিখন ৰাজহুৱা সভা হ'ব তাত আমি চূড়ান্ত কাৰ্যসূচীখন আমি ৰাইজৰ মাজত প্ৰকাশ কৰিম। আমাৰ মুকলি অনুষ্ঠানত আমি আশা ৰাখিছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি বিশেষভাৱে আহ্বান জনাম। ইতিমধ্যে তেখেতক আমি আমাৰ এই কাৰ্যসূচী সম্পৰ্কত আনুষ্ঠানিকভাৱে অৱগত কৰাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থকাৰ এটা যথেষ্ট সম্ভাৱনা থাকিব। আমি তেনেধৰণেই মুকলি অনুষ্ঠানটো আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। আৰু সমসাময়িকভাৱে এই মহাৰাজা জয়ন্তীৰ লগত বিদ্যালয়খনৰ এই ঐতিহ্যপূৰ্ণ পশ্চিম দৰঙৰ মহান বিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ যিহেতুকে উদযাপন সমিতিৰ সভাপতিগৰাকী ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, তেখেতকো আমাৰ ৰাইজে বা আমাৰ উদযাপন সমিতিয়ে বাৰম্বাৰ অনুৰোধ কৰিছে যে যাতে এই বিদ্যালয়খনত প্ৰায় 10 কোটিমান টকাৰ এটা অনুদান দি বিদ্যালয়খনৰ যিখিনি পুৰণা গৃহ এই গৃহখিনি নতুন পৰ্যায়লৈকে লৈ যাব পাৰে। আৰু এই পশ্চিম দৰঙত অভাৱ হৈ থকা আজি স্বাধীনতাৰ প্ৰায় 75 বছৰ হৈ গ'ল, আজিলৈকেও ইয়াত বিজ্ঞান শাখাটো আমাৰ এখন বিদ্যালয়তো নাই। এই পুৰণা বিদ্যালয়খনত যাতে বিজ্ঞান শাখাটো এই বৰ্ষটোৰ ভিতৰতে তেখেতে আনি দিব পাৰে তাৰ কাৰণেও দাবী উত্থাপন হৈছে বা এই অভাৱটো পূৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ। এনেধৰণে সামগ্ৰিকভাৱে বিদ্যালয়খনৰ শৈক্ষিক আৰু ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ লগতো আমি উদযাপন সমিতিয়ে অহৰহ চেষ্টা চলাইছোঁ। আমি আশা ৰাখোঁ যে এই বিদ্যালয়খনৰ উন্নয়নৰ লগত আৰু আহি থকা এই 3 দিনীয়া কাৰ্যসূচীৰ যি বৃহৎ অনুষ্ঠান হ'ব এই অনুষ্ঠান সাফল্যমণ্ডিত হ'ব। আমি প্ৰচাৰ মাধ্যমৰ আপোনালোক আটাইকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ব্যাপক হাৰত প্ৰচাৰ কৰি আমাৰ এই 75 বছৰৰ যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইত আছে, অসমৰ বিভিন্ন ঠাইত তেওঁলোক সকলোৱে জ্ঞাত হয় আৰু আটাইখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী যাতে আমাৰ সামৰণি অনুষ্ঠানৰ এই 3দিনীয়া কাৰ্যসূচীতেই উপস্থিত থাকে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ ব্যাপক হাৰত প্ৰচাৰ কৰিবৰ কাৰণে। আৰু স্মৃতিগ্ৰন্থৰ সভাপতি মহোদয় আজি আমাৰ মাজত উপস্থিত আছে। স্মৃতিগ্ৰন্থৰ কাৰণেও ইতিমধ্যে বাতৰি কাকত যোগে প্ৰচাৰ তেখেতসকলে কৰিছে যে বিদ্যালয়খনৰ লগত সামঞ্জস্য থকা বা শিক্ষা সম্পৰ্কত সামঞ্জস্য থকা লেখা তেখেতসকলে আহ্বান কৰিছে। আমি আজিও আপোনালোকৰ জৰিয়তে তেনে আহ্বান কৰিলোঁ যাতে আমাৰ সকলোখিনি ইচ্ছুক ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীয়ে বা কৃতিমান ছাত্ৰ ছাত্ৰীয়ে আৰু এই বিদ্যালয়খনৰ সৰ্বাংগীনভাৱে উন্নয়ন কামনা কৰা ব্যক্তিয়ে এই উৎসৱ আৰু বিদ্যালয়খনৰ সৈতে অংগাংগীনভাৱে জড়িত হয় তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে তেখেতসকললৈকে অনুৰোধ জনাইছোঁ।
মহাৰাজত জয়ন্তীত আগন্তুক হ'বলগীয়া মহাৰাজত জয়ন্তী তাৰ স্মৃতিগ্ৰন্থ উপসমিতিৰ মই সভাপতিৰ দায়িত্বত আছোঁ আৰু সম্পাদকৰ দায়িত্বত আছে এই বিদ্যালয়ৰে প্ৰাক্তন শিক্ষক এগৰাকী সাহিত্যকৰ্মী সাহিত্যিক মাননীয় সতীশ ডেকা মহোদয়। আমি ইতিমধ্যে 2খন বৈঠক কৰিছোঁ আৰু এখন বৈঠক আমি স্মৃতিগ্ৰন্থ উপসমিতিৰ নিজাকৈ কৰিছোঁ আৰু এখন আমি পৰিচালনা সমিতি আৰু উদযাপন সমিতি আৰু বিত্তীয় সমিতিৰ লগত যুটীয়াভাৱে কৰিছোঁ আৰু আমি তাৰ মানে প্ৰাককলন এটা প্ৰস্তুত কৰিছোঁ। প্ৰথম কথা হ'ল যে আমাৰ স্মৃতিগ্ৰন্থখন এনেকুৱা এখন স্মৃতিগ্ৰন্থ হ'ব লাগিব যিখন স্মৃতিগ্ৰন্থ আমাৰ ৰূপালী জয়ন্তী আৰু সোণালী জয়ন্তীত যিখিনি বস্তু আমাৰ অতীতৰ কিছুমান কথা ৰৈ গ'ল বা হয়তো আমি সেইখিনিৰ যিখিনি আমাৰ ভুল ক্ৰুটি আছে সেইখিনি আমি এইবাৰ সেই খালী ঠাইখিনি আমি পূৰা কৰিম, 1 নম্বৰ। আৰু 2 নম্বৰ হ'ল আমি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল এতিয়া অসমৰ তথা ভাৰতৰ বিভিন্ন ঠাইত যথেষ্টখিনি সাহিত্যানুৰাগী বা সাহিত্যিক ব্যক্তি আছে, লিখা মেলাত হাত থকা ব্যক্তি আছে। আমি প্ৰত্যেককে আমি তেওঁলোকক লিষ্ট কৰি তেওঁলোকৰ লগত সংযোগ কৰিছোঁ আৰু নিজা নিজা তেওঁলোকৰ বিষয়ত আমি লিখা আহ্বান কৰিছোঁ।